ইউপিপিএলক শূন্য কৰি দিয়াৰ হুংকাৰেৰে এইবাৰ বিপিএফত যোগদান কৰিলে মুফতি মুকিবুৰ ৰহমান আৰু শেহতীয়াকৈ ABC নিউজতে এটা সাক্ষাৎকাৰ দিয়াৰ পিছত ইউপিপিএল দলৰ পৰা মুফতি মুকিবুৰ ৰহমানৰ নামত বহুত কেইটা গোচৰ তৰা হৈছিল আৰু সেই গোচৰত তেওঁক গ্ৰেপ্তাৰো কৰিছিলে আৰু শেহতীয়াকৈ আজিৰ দিনটোত বাক্সা জিলাৰ নিমুৱাত বিপিএফ দলৰ কৰ্মী সভা অনুষ্ঠিত হয় আৰু এই সভাত মুফতি মুকিবুৰ ৰহমানে প্ৰায় অৰ্ধ শতাধিক তেওঁৰ সৈতে মুফতি মৌলানাসকলক লৈ পেলাই বিপিএফ দলত যোগদান কৰিলে। মোৰ সৈতে উপস্থিত আছে মুফতি মুকিবুৰ ৰহমান আৰু তেখেতৰ সৈতে জানিবলৈ যত্ন কৰিম যে আজি আপুনি যোগদান কৰিলে। শেহতীয়াভাৱে দেখা গ'ল যে আপুনি প্ৰমোদ বড়োক BTCৰ সংখ্যালঘু অঞ্চলত প্ৰৱেশ কৰিব নিদিব বা তেওঁৰ কাৰণে সিমান সহজ নহ'ব বুলি কৈছিলে। তাৰপিছত আপুনি হঠাৎ আজি বিপিএফ দলত যোগদান কৰিলে, কি ক'ব? নাই, তাৰমানে আচলতে কাৰণটো হ'ল এনেকুৱা, অসমৰ ভিতৰত যিমান পলিটিকেল লিডাৰ আছে গোটেইখিনিৰ লগত মই চাইছোঁ, নৰ্থ ইষ্টৰ ভিতৰত এজনে লিডাৰ আছে, এইটো হ'ল হাগ্ৰামা মহিলাই ডাঙৰীয়া, যিজনে মানে হিন্দু মুছলমানৰ ৰাজনীতি কোনো কাৰণতে নকৰে আৰু যোনে হিন্দু মুছলমানৰ ৰাজনীতি নকৰিব সেইটো মোৰ আটাইতকৈ প্ৰিয় হয়। গতিকে তেওঁৰ আদৰ্শটো ভাল লাগিছে আৰু বিগত প্ৰায় 17 বছৰ তেখেতে BTRৰ ভিতৰত আছিলে, BTR যিখিনি উন্নত কৰিছে, যিখিনি কাম কৰিছে আৰু সকলো জাতি জনগোষ্ঠীক লৈ যিটো উন্নয়নৰ আশা দিছিল কৰিছে, উন্নয়ন কৰিছে। গতিকে তেওঁৰ পৰা আসন গ্ৰহণ আজি মই বিপিএফত জইন কৰিছোঁ। বাকী ক'ব লগা কথা একো নাই। কাহিনীটো হ'ল যে মোক ভয় পাইতো আৰু লাভ নাই। কাৰোবাৰ যদি কিবা কৰিব লগা আছে তেওঁলোকে ব্যক্তিগত কথা কৰিব আৰু আপুনি যিটো কেছৰ কথা কৈছে, কেছটো হৈয়ে থাকে, স্বাভাৱিক কথা। আগৰ পৰাও বহু কেছ আছে, আৰু কেইটামান কেছ তেখেতে দিছে, দেখা যাব এইটো আইন হিচাপত যিটো প্ৰক্ৰিয়া হয় সেইটো চলিব। যিহেতু বিপিএফ আগতে 17 বছৰ শাসন কৰিছিলে, এইবাৰ ইউপিপিএলে 4.5 বছৰ, প্ৰায় 5 বছৰ হ'ব এটা কাৰ্যকাল কৰিলে। গতিকে এইবাৰৰ আপোনাৰ মতে BTCত এইবাৰ কি হ'ব ৰাজনীতি? বিপিএফ চৰকাৰ অকলে কৰিবনে লগতে কাৰোবাৰ সহায় লাগিব? কাৰো সহায় নালাগে, 100% অকলে কৰিব। মই ক'লোঁ, আপুনি মনত ৰাখিব, যিদিনা ইলেকশ্যন হ'ব, ৰিজাল্ট হ'ব, সেইদিনা মই আকৌ আপোনাৰ চেনেলত আহি আকৌ মই এনেধৰণে আপোনাক বহিম আপোনালোক। আজি আপুনি পুনৰ মন্তব্য কৰিছে ওদালগুৰিত ইউপিপিএল শূন্য কৰি দিব, গতিকে এই সংক্ৰান্তত কি কয়? সেইটো ফাইনেল, যিটো কৈছোঁ সেইটোৱে আৰু শূন্য হৈ যাব। আমি কাম কৰিম, ভালদৰে কাম কৰিম, এটা ভালদৰে কাম কৰিম। গতিকে ভালদৰে যদি কাম কৰোঁ সকলোৱে, আৰু যিটো পৰিৱেশ তাতে দেখা পাইছোঁ, তাতে শূন্য হৈ যাব 100%। হয়, আছিলে মুফতি মুকিবুৰ ৰহমান আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে, পূৰ্বতে তেওঁ কৈছিলে যে ইউপিপিএল শূন্য কৰাৰ কথাটো তেওঁ কৈছিলে যে প্ৰমোদ বড়ো অকণমান বিশ্ৰাম ল'ব লাগে, তেওঁ অকণমান শকত হৈছে, গতিকে তেওঁ বিশ্ৰাম ল'ব লাগে, এতিয়া পুনৰবাৰ আনক সুযোগ দিব লাগে। সেই ক্ষেত্ৰত তেওঁ পূৰ্বতে যি আকাৰ ইংগিতে কৈছিলে, কিন্তু আজি তেওঁ প্ৰকাশ্যে যিটো কৰিলে যে বিপিএফ দলত যোগদান কৰিলে, অৰ্থাৎ তেওঁৰ পূৰ্বৰ যি ভাষ্য আছিলে, অৰ্থাৎ এইবাৰ BTCত বিপিএফৰ চৰকাৰ হ'ব, হাগ্ৰামা মহিলাৰীয়ে শাসনভাৰত আহিব, আৰু তেওঁ পূৰ্বতে দিয়া হুংকাৰৰ দৰে আজিও তেওঁ হুংকাৰ দিছে যে ওদালগুৰিকে আদি কৰি বিভিন্ন অঞ্চলত ইউপিপিএল শূন্য হৈ যাব। গতিকে তেখেতৰ যি ভাষ্য আৰু অনাগত সময়ত BTC পৰিষদীয় নিৰ্বাচনত কেনেকুৱা ধৰণে ৰাইজে তেওঁলোকক গ্ৰহণ কৰে বা বিপিএফ দলক কেনেকুৱা ধৰণে গ্ৰহণ কৰে বা ইউপিপিএলক কি ক্ষেত্ৰত প্ৰত্যাখ্যান কৰে, সেয়া সময়ত হ'ব লক্ষণীয়।